শোয়েব অধ্যায় পুনৰ মনৰ মানুহৰ সন্ধানত সানিয়া মিৰ্জা সানিয়াৰ বাইপিকত প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু কিং খান পাকিস্তানী ক্ৰিকেট তাৰকা শোয়েব মালিকে সানিয়াৰ সৈতে বিচ্ছেদ ঘটাই এই বছৰৰ আৰম্ভণিতে পুনৰ বিবাহ পাশত আবদ্ধ হৈছে বছৰৰ আৰম্ভণিতে শোয়েব মালিকৰ সৈতে বিচ্ছেদ ঘটাৰ পিছত সানিয়া মিৰ্জাৰ সম্পৰ্কত সিলমোহৰ পৰে ইয়াৰ পিছত পাক ক্ৰিকেটাৰজনে পুনৰ বিয়া পাতে কিন্তু সানিয়াই এতিয়ালৈকে কোনো নতুন সম্পৰ্কৰ কথা ঘোষণা কৰা নাই এইবাৰ ভাৰতৰ টেনিছ তাৰকাগৰাকীয়ে মুকলিকৈ ক'লে যে তেওঁ এজন মনৰ মানুহৰ সন্ধানত আছে 2016 চনত প্ৰকাশ পাইছিল সানিয়াৰ আত্মজীৱনী যিখন উদ্বোধন কৰিছিল বলিউডৰ বাদশাহ শাহৰুখ খানে তেতিয়াই কিং খানে সানিয়াৰ জীৱনক লৈ এখন সিনেমা হ'ব লাগে বুলি মন্তব্য কৰিছিল কিন্তু টেনিছ তাৰকাগৰাকীৰ প্ৰেমিকৰ চৰিত্ৰ কৰিব কোনে স্বয়ং কিং খানে নিজেই এই ভূমিকাত অভিনয় কৰাৰ বাবে সন্মতি দিছিল সেই বিষয়ে প্ৰশ্ন কৰা হ'ল সানিয়াক এটা জনপ্ৰিয় টিভি শ্ব'ত তেওঁ উপস্থিত আছিল তাত তেওঁ সোধা হৈছিল বাইপিকখনত প্ৰেমিকৰ চৰিত্ৰত কোনে অভিনয় কৰিলে তেওঁ সুখী হ'ব তেওঁৰ উত্তৰে মন জয় কৰিছে দেশৰ ক্ৰীড়াপ্ৰেমীৰ তেওঁ ক'লে প্ৰথমে মই ভালপোৱা মানুহজনক বিচাৰি পাওঁচোন লগে লগে হাঁহিত ফাটি পৰিল উপস্থিত সঞ্চালকসকল শোয়েব মালিকৰ সৈতে থকা সম্পৰ্কৰ কথাও মুকলিকৈ ক'লে সানিয়াই উল্লেখ্য যে 2010 চনত সানিয়াই পাকিস্তানী ক্ৰিকেটাৰ শোয়েব মালিকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল তেওঁলোকৰ এজন পুত্ৰ সন্তানো আছে কিন্তু এই বছৰ দুয়োৰে আনুষ্ঠানিকভাৱে বিচ্ছেদ ঘটিল ইফালে শোয়েবে পাকিস্তানী অভিনেত্ৰী সানা জাবেদৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে এনে অৱস্থাতে মনৰ দুৱাৰ খুলি দিলে ভাৰতৰ আটাইতকৈ সফল টেনিছ তাৰকাগৰাকীয়ে নিউজ ডেস্ক ৰিপোৰ্ট অলিম্পিয়া স্পৰ্টছ